The collapse of Hatimura embankment in Assam's Nagaon has led to war of words between Assam Chief Minister Himanta Biswa Sarma and Congress MP Bodoloi. Sarma had said that the Congress has been building embankments in the state for the last 60 decades and floods have been occurring every year since the 1950 earthquake. After the collapse of the embankment, the Assam CM blamed the Congress for the mishap. Reacting to this, Congress MP Pradyut Bodoloi said that the Chief Minister was suppressing the issue by blaming the Congress. Addressing a press conference at Rajiv Bhavan in Guwahati on Saturday, Sarma was blaming the Congress, but he was himself a congressman during the time. He reminded that when Sarma took over as Assam Chief Minister in May, he promised to work for flood control. However, the state is still not flood-free. অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কংগ্ৰেছৰ ওপৰতে দুখ ঢালিলে বোলে মথাৰিটো কংগ্ৰেছৰ দিনত বনাইছিল মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক মনত পেলাই দিব খুজিছো যে 10 মে 2021 চনত যেতিয়া এতিয়াৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈ পেলাই তেওঁৰ প্ৰথম প্ৰেছ কনফাৰেন্সখন যিখন কৰিছিল 10 মে 2021 তাত তেওঁ প্ৰথমতে আৰম্ভ কৰিছিল যে তেওঁ হেনু 11 মেৰ পৰা তেওঁ অসমক বানমুক্ত কৰিবৰ কাৰণে অহৰহভাৱে কাম কৰিলে মই তিনিটা প্ৰস্তাৱ ভাৰত চৰকাৰৰ ওচৰত দাঙি ধৰিম প্ৰথম প্ৰস্তাৱটো হ'ল যিটো মই দাবী জনাম যে এই জলসম্পদ যিটো আমাৰ বানপানী আৰু গৰাখহনীয়া বানপানী আৰু গৰাখহনীয়া নদীৰ গৰাখহনীয়াটো অসমৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ যেটো ইমান দিনে ভাৰত চৰকাৰে অৱজ্ঞা কৰি আছে গতিকে এই বানপানী আৰু নদীৰ গৰাখহনীয়াৰ বিষয়টো যেটো ষ্টেট লিষ্টত আছে বুলি কৈ পেলাই কেন্দ্ৰীয় চৰকাৰে খুব এটা মনোযোগ নিদিয়ে মই হেতু দাবী জনাম যে বানপানী আৰু গৰাখহনীয়া আমাৰ সংবিধানৰ সমৱৰ্তী সূচীলৈ কনকাৰেন্ট লিষ্টলৈ লৈ আনিব লাগে কাৰণ কনকাৰেন্ট লিষ্টলৈ আনিলে ভাৰত চৰকাৰৰ দায়িত্ব থাকিব